অসুস্থ জুবিন গাৰ্গৰ লগত চৰকাৰে এজন ডাক্তৰ যেহেতু তালৈ গৈছে তাত কিয় এজন ডাক্তৰৰ ব্যৱস্থা কৰা নাছিলে এইটো জুবিন গাৰ্গৰ প্ৰতি অন্যায় জুবিন গাৰ্গৰ প্ৰতি নেগলিজেন্স জুবিন গাৰ্গৰ প্ৰতি অনিষ্ঠাৰ লক্ষণ হয় নে নহয় অধ্যক্ষ ডাঙৰীয়া এই প্ৰশ্নৰ জবাব আজি অসমৰ মুখ্যমন্ত্ৰীয়ে অসমৰ লোকক বিধানসভাত জনাব লাগিব অধ্যক্ষ ডাঙৰীয়া মোৰ হাতত এই আইনৰ কপি আছে আমি লেজিসলেটৰ হয় আমি আইন ৰচনা এই আইন কেন্দ্ৰীয় পাৰ্লিয়ামেণ্টে ৰচনা কৰিছে দা ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা 2023 আগৰ যিখন আইপিসি আছিলে আইপিসিখন আজিকালি ভাৰতীয় ন্যায় সংহিতা 2023 বুলি কৈছে আৰু আগৰ যি চিআৰপি আছিলে এইখনক আজিকালি বিএনএছএছ 2023 বুলি কয় ইয়াত স্পষ্টকৈ লিখা আছে যে যদি বিদেশত কিবা ঘটনা ঘটে তেতিয়াহ'লে তদন্ত কৰিবৰ কাৰণে ইয়াত এটা সেকশন আছে সেকশন 112 স্পষ্টকৈ কৈছে যে যদি বিদেশত কিবা ঘটনা ঘটে তেতিয়াহ'লে আমাৰ ভাৰতৰ যিখন কোৰ্টত এই কেছটো আহিছে সেই কোৰ্টে লেটাৰ্ছ ৰবটৰি বা লেটাৰ অফ ৰিকুৱেষ্ট পঠিয়াব লাগিব কোৰ্টে পঠিয়াব লাগিব সেই য'ত ঘটনা ঘটিছে তাৰ কোৰ্টলৈ নহ'লে তাৰ কম্পিটেণ্ট অথৰিটিলৈ Thank you. অধ্যক্ষ ডাঙৰীয়া মোৰ দাবীকেইটা মোৰ কথাকেইটা হ'ল অলৰেডি 10 মিনিট পাৰ হৈয়ে গ'ল আপুনি মোক এটা কথা ক'ব লাগিব এতিয়ালৈকে আইও চাইও অসমৰ মুখ্যমন্ত্ৰী আটাইতকৈ আপোন আটাইতকৈ বিশ্বাস এনে কথা ক'ব নালাগে চিআইঅজনক দিছে তেওঁ কেতিয়ালৈকে কিয় তদন্তৰ কাৰণে চিন্তা নহয় বিধানসভাত সেইকাৰণে মোৰ আপুনি এনে আজি তিনিটা প্ৰশ্ন মোৰ আছে তিনিটা প্ৰশ্ন কৈ দিছো তিনিটা প্ৰশ্ন এক নম্বৰ অসমৰ মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গৰ মৃত্যুক হত্যাকাণ্ড বুলি কৈছে মুখ্যমন্ত্ৰীয়ে ভৰসা কৰা ছিংগাপুৰ পুলিচ ফ'ৰ্চে এই মৃত্যুত কোনো অনিয়ম ফাউল প্লে নাই বুলি স্পষ্ট কৰিছে তেনেহ'লে কি তথ্য প্ৰমাণ সাক্ষ্য আৰু দলিলৰ আধাৰত মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গৰ মৃত্যুক হত্যাকাণ্ড বুলি কৈছে এই সদনক সম্পূৰ্ণৰূপে জনাব লাগিব দুটা পইণ্ট আছে শেষ আৰু দুই অসমৰ মুখ্যমন্ত্ৰীয়ে বিধানসভাৰ বাহিৰত বাৰম্বাৰ কৈছে যে জুবিন গাৰ্গৰ মৃত্যু হত্যাকাণ্ড আজি সদনৰ মজিয়াত মাননীয় মুখ্যমন্ত্ৰীয়ে অনুগ্ৰহ কৰি তথ্য প্ৰমাণ সহকাৰে জনাবনে যে এই মৃত্যু হত্যাকাণ্ড হয় এনে সিদ্ধান্তৰ সমৰ্থনত কোন সমৰ্থনমূলক প্ৰমাণ এভিডেন্স ডকুমেণ্ট চেইন অফ সাৰ্কামস্টেন্সেছ বা মটিভ হাইপথেচিছ তেখেতে আজি সদনক জনাব লাগে তিনি সদায় ডিঙিত গামোচা পিন্ধি বাহ লোৱা নৰেন্দ্ৰ মোদীয়ে অসমীয়া জাতিৰ এই মহাদুৰ্যোগৰ সময়ত অসমবাসীৰ আটাইতকৈ আপোন সম্পত্তিৰ মৃত্যুত ছিংগাপুৰ চৰকাৰৰ সৈতে তদন্তৰ বাবে কি আলোচনা কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু নৰেন্দ্ৰ মোদীৰ মাজত আমাৰ এই মৃত্যুক কি আনুষ্ঠানিক আলোচনা বিলোচনা হৈছে তাৰ কৰেছপণ্ডেন্সখিনি অসমৰ মানুহক আজি এই সদনত জনাব লাগে মুখ্যমন্ত্ৰী কি সদনক মই জনাব খুজিছো আমাৰ মূল তিনিটা কথা আজি সদনৰ আমাৰ মূল তিনিটা কথা মৃত্যুৰ চিবিআই তদন্ত লাগে